हेलो फ्रेंड्स আজি আমি ক্লাস 10 চ্যাপ্টার নাম্বার 2 পলিনোমিয়ালস মানে বহুপদ বুলি যাক কও আমি এই বহুপদৰ এক্সারসাইজ 2.2 ৰ কোয়েশ্চন নাম্বার 1 টো আমি ডিটেইলছত সমাধান কৰিম এতিয়া কোয়েশ্চনটো চোৱাচোন ইয়াত আমাক কি কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা আমাক কি দিয়া আছে ইয়াত ছটা কোয়েশ্চন দিয়া আছে মানে ছটা দ্বিঘাত বহুপদ দিয়া আছে মই তোমালোকক এটা এটা কৈ স্টেপ বাই স্টেপ বুজাবলৈ চেষ্টা কৰিম সেই ছয়টাৰে আমাৰ কি কৰিব কৈছে যে শূন্যবোৰ উলিয়াব কৈছে আৰু সেই শূন্যবোৰ কি কৰিব কৈছে হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব কৈছে এতিয়া 1 নম্বৰত আমাক কি দি আছে সোয়া x² - 2x - 8 দি আছে এই যোনটো আমাৰ দ্বিঘাত বহুপদটো দি আছে এইটোৰ সমান আমি 0 বুলি লিখি লম প্ৰথমতে ফাৰ্স্ট স্টেপ তো তোমালোকে এনেকৈ লিখিবা যে x² - 2x - 8 = 0 আৰু তাৰ পিছত আমি কি কৰিম যে এই যোনটো আমাৰ x ৰ হহকটো মানে x ৰ হহক কি আছে আমাৰ একো নাই তাৰ মানে 1 আছে এই 1 আৰু এই যোনটো c ৰ মানটো এই দুটা আমি কি কৰি দিম ইনটু কৰি মানে কি কৈছো মই ইয়াত সোয়া যে এই যোনটো আমাৰ 1 টো আছে ন মানে x ৰ হহকটো এই x ৰ হহক 1 ইনটু এই যোনটো আমাৰ 8 আছে এইটো আমি ইনটু কৰি দিম তাৰ মানে কি হ'ব 8 এ হ'ব এতিয়া এই যোনটো আমি 8 টো পালো নহয় এই 8 টোক আমি ভাঙিম মানে কি কৈছো মই 4 * 2 বা 2 * 4 বুলি আমি লিখিব পাৰো ইজুকেল কি মান হ'ব 8 এ হ'ব নহয় এতিয়া সোয়া এই যোনটো আমি ভাঙি কিনে পাইছো এইখিনিক আমি প্লাস বা মাইনাস কৰি কি হ'ব যে এই মাজৰ সংখ্যাটো পাব লাগিব মানে মই কি কৈছো এতিয়া সোয়া যদি আমি 2 মানে এইটুক যদি লও আমি 2 - 4 লও তাৰ মানে কি হ'ব -2 হ'ব এতিয়া সোয়া এই মাইনাসটো তো ইয়াত আছে কিন্তু এই মাইনাসটো ইয়াত ডিপেন্ড নকৰিব এই 2 টো হে ডিপেন্ড কৰিব সোয়া ইয়াত 2 পাব লাগিব এইটো এই ইয়াত প্লাস বা মাইনাস থাকক হেতু আমি একো নধৰো ঠিক আছে তো সোয়া প্লাস 2 ইয়াত কি ওলাইছে -2 ওলাইছে তাৰ মানে এইটো নহব আৰু যদি আমি প্লাস কৰি দিও প্লাস কৰিলে কি হ'ব 6 হ'ব এতিয়া সোয়াচোন তোমালোকে ইয়াত 6 আছে জানো মাজত 6 টো নাই তাৰ মানে এইটো আমি লব নোৱাৰো তাৰ পিছত আমি এইটুক যদি লও কি হ'ব সোয়াচোন এইটুক ললে আমাৰ কি হ'ব 4 - 2 = কিমান হ'ব 2 হয় এইটো আমি লব পাৰো কেলে লব পাৰো কাৰণ ইয়াত 2 ওলাইছে আৰু এই যোনটো আমাৰ মাজৰ সংখ্যাটো এইটো আমাৰ কি ওলাইছে 2 ওলোৱা নাই 2 দিয়া আছিল ঠিক আছে তাৰ মানে আমি এইটো লব পাৰো তো এইটুক আমি কি কৰি পাইছিলো মাইনাস কৰি পাইছিলো নহয় তো এইটো আমি লিখি দিম এনেকৈ সোয়া x² - 4 - 2x - 8 = 0 তো এইটো যোনটো আমাৰ ইকুৱেশনটো আছে নহয় এই ইকুৱেশনটো আমি সেম এনেকৈ লিখিছো মানে ইয়াত যোনটো আছে হেইটোৱে লিখিছো অকল এই 2 টোক আমি এনেকৈ ধৰি লিখিছো সোয়া x² - 2x আছে নহয় তো এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 2 এ 2 হ'ব তো 2 হ'ল x তাৰ মানে কি 2x হ'ল -8 = 0 তাৰ পিছত আমি কি কৰিম এই যোনটো ব্ৰেকেটটো আছে এই ব্ৰেকেটটো আমি এইটোৰ লগত ইনটু কৰি দিম ইনটু কৰিলে কি হ'ব x² মাইনাস তাৰ মানে এইটোক আমি এনেকৈ লিখি দিম এইটো হল তাৰ পিছত এইটো কৰিলে কিমান হ'ব এইটো প্লাস হ'ব ইয়াত মাইনাসে প্লাস হ'ব নাই এইটো ইনটু কৰিলে কি হ'ব x হ'ব -8 = 0 এতিয়া তাৰ পিছত নেক্সট স্টেপত তোমালোকে কি কৰিবা ইয়াৰ পৰা কমন লবা তাৰ মানে কি x² - 4x আছে নহয় ইয়াৰ পৰা আমি কমন ললে কি লব পাৰো কমন x কমন লব পাৰো কেলে লব পাৰো সোয়া ইয়াতো x আছে ইয়াতো x আছে ঠিক আছে তাৰ মানে কি আমি x কমন লব পাৰো এতিয়া সোয়া x² মানে কি x² মানে x * x এতিয়া এই যোনটো x * x আছে ইয়াৰ পৰা এই x টো আমি ইয়াত লৈছো তাৰ মানে কি x এটা ইয়াত আছে তো x মাইনাস এতিয়া এইটোৰ পৰাও তো আমি কমন লৈছিলো এইটোৰ পৰা তো এইটো x ইয়াত আহিলে আৰু 4 আছে ইয়াত তো এইটো হল তাৰ মানে এইটো হল তাৰ মানে ইয়াত আমি কি লিখিব পাৰো যে x ইয়াত কি হ'ব ব্ৰেকেটত x - 4 তো এইটো হল তাৰ পিছত আমি এইটো প্লাস আছে প্লাস হ'ব ইয়াৰ পৰা আৰু ইয়াৰ পৰা আমি কমন লম তাৰ মানে কি হ'ব ইয়াত 2x - 8 এতিয়া ইয়াৰ পৰা আমি কি কমন লব পাৰো 2 কমন লব পাৰো কেলে কাৰণ ইয়াতো 2 আছে আৰু ইয়াতো 2 আছে সোয়া ইয়াত 2 আছে নে নাই আমি এইটো কেনেকৈ লিখিব পাৰো নে 2 * 4 বুলি তো সোয়া এই যোনটো আমি 2 * 4 বুলি লিখিছো ইয়াৰ পৰা এই 2 টো ইয়াত আহিছে আৰু 4 এটা ইয়াত আছে তাৰ মানে 2 ইয়াৰ পৰাও আহিছে ইফালে কি হ'ব যে x মাইনাস এইটো মাইনাস চিন আছে তো মাইনাস হ'ব ইয়াত কি আছে 4 তো এইটো হল তাৰ পিছত এইটো আমি ইয়াত লিখি দিব লাগিব হয়নে তো এইটো আমি কৰিলো তাৰ পিছত আমাৰ ইফালে কি আছিলে = 0 আছিলে এতিয়া তোমালোকে ইয়াৰ পৰাই ক'ব পাৰা যে তোমালোকৰ আনসাৰটো
শুদ্ধ হৈছে নে ভুল হৈছে। চোৱা কেনেকৈ ক'ব পাৰা যে তোমালোকে যেতিয়াই সমাধান কৰিবা এই ব্ৰেকেটৰ মানখিনি সমান ওলাব। মানে ইয়াতো যোনটো আছে ইয়াতো সেমে আছে, ব্ৰেকেটৰ মানখিনি কি একেটো আছে, তাৰমানে এই ব্ৰেকেটৰ মানখিনি আমাৰ সমান হ'লেহে আমাৰ এই যোনটো দ্বিঘাত বহুপদটো এইটো সমাধান হ'ব, মানে শুদ্ধ হ'ব। তাৰমানে এতিয়া আমি কি কৰিম, এই ব্ৰেকেটৰ পৰা এটা ল'ম মানে x - 4 আৰু ব্ৰেকেটৰ বাহিৰৰটো ল'ম মানে x + 2 ইকুৱেল টু কি হ'ব 0 হ'ব। এতেকে আমি ইয়াক এনেকৈ লিখিব পাৰো যে x - 4 ইকুৱেল টু 0, মানে এইটোৰ সমানো 0 হ'ব পাৰে আৰু এইটোৰ সমানো 0 হ'ব পাৰে। তাৰপিছত আকৌ ইয়াত এইটোক আমি কেনেকৈ লিখিব পাৰো x + 2 ইকুৱেল টু 0। তাৰপিছত কি হ'ব, এই যোনটো আমাৰ x ৰ মানটো কি ওলাব চোৱা, x - 4 আছে ন, x - 4 ইকুৱেল টু 0। গতিকে x ৰ মান উলিয়ালে আমাৰ কি হ'ব, x আহিব, ইকুৱেল চিন দিম, ইকুৱেল দিম, এইটো যোনটো -4 আছে এই -4টো আমি ৰাইট সাইডে লৈ যাম, মানে সোঁফালে ল'ম, তাৰ মানে কি হ'ব +4 হ'ব। তো এতেকে x ৰ মান ইয়াত কি হ'ব যে +4, আকৌ ইয়াত কি হ'ব x + 2 ইকুৱেল টু 0 আছে নহয়, তো x ৰ মান ওলালে কি হ'ব, এই যোনটো +2 আছে এই +2টো আমি ৰাইট সাইডত ল'লে কি হ'ব -2 হৈ যাব। তাৰ মানে এতেকে ইয়াত x ৰ মান কি হ'ব যে -2। এতেকে এই যোনটো আমাৰ x ৰ মানখিনি পালো নহয়, এই x ৰ মানখিনিয়ে কি হ'ব এই দ্বিঘাত বহুপদৰ শূন্য, আমাৰ শূন্যবোৰ উলিয়াব কৈছিল নহয় প্ৰশ্নত, তো শূন্যবোৰ আমি ওলালো। এতেকে আকৌ আমি কি কৰিম, তোমালোকে x ৰ মানখিনি পালা নহয়, তাৰপিছত তোমালোকে এনেকৈ লিখিবা, ধৰা হ'ল আলফা ইকুৱেল টু 4 আৰু বিটা ইকুৱেল টু -2। এতিয়া চোৱা ইয়াক আমি আলফা ধৰিছো আৰু ইয়াক বিটা বুলি ধৰিছো। তোমালোকে ইয়াক বিটা বুলি ধৰিব পাৰা, মানে ইয়াকো বিটা বুলিও ধৰিব পাৰা, আলফা বুলিও ধৰিব পাৰা, আৰু ইয়াকো বিটা বা আলফা যিকোনো ধৰিব পাৰা, তোমালোকৰ যি ইচ্ছা সেইটোৱে কৰিব পাৰা। এতিয়া ধৰিলো আমি, এতেকে আমি এতিয়া আকৌ কি কৰিম যে শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি কি আছিলে আমাৰ আলফা প্লাছ বিটা ইকুৱেল টু -b/a আছিলে। এতিয়া চোৱা, এতিয়া আমি আলফাৰ মান কিমান ধৰিছিলো, আলফাৰ মান আমি ধৰিছিলো 4 প্লাছ বিটাৰ মান আমি কি ধৰিছিলো -2 ইকুৱেল টু -b/a। এতিয়া -2 টো ফৰ্মুলা মতে আছে, তো ফৰ্মুলা মতে দিম। এতিয়া বিৰ মানটো আমাৰ কি আছিলে -2 আছিলে, তোমালোকে চাই লোৱা বিৰ মান -2, এৰ মানটো কি আছিলে 1। তাৰপিছত কি হ'ব, 4 টো 4 ৰ মতে দিম, প্লাছে মাইনাছে -2 ইকুৱেল, এতিয়া চোৱা মাইনাছে কি প্লাছ, তাৰ মানে 2/1। এতেকে চোৱা ইয়াৰ পৰা যদি আমি এইটো মাইনাছ কৰো 2 হ'ব, ইকুৱেল টু ইফালেও 2 হ'ব, কেলে হ'ব এইটো কাটিলে 2 হ'ব। আৰু তোমালোকে ইয়াত লিখিবা, ইয়াত কেনেকৈ লিখিবা কি লিখিবা মই কম চোৱা, এই যোনটো -2টো এই -2টো কি আছিলে আমাৰ চোৱা, -2টো আমাৰ কি আছিলে x ৰ সহগ, এই চোৱাচোন x হয় নে এইটো, মানে এইটো চোৱা x আছে, এইটোটো চোৱা x ৰ সহগ হয় নাই -2টো, তো -2টো হ'ব আমাৰ x ৰ সহগ। আৰু যোনটো আমাৰ a আছিলে, এইটো কি আছিলে যে ইয়াত a আছিলে হয়নে, এই a টো কি আছিলে x স্কোৱাৰৰ সহগ। তোমালোকক মই ইয়াত ডিটেইলছত দিছিলো মই যোনটো আগৰ ভিডিঅ'ত সেইটোত, ঠিক আছে। তোমালোকে যদি চোৱা নাই তো ইয়াত এটা লিংক আহিছে চোৱা, এই লিংকত ক্লিক কৰি তোমালোকে আগৰ ভিডিঅ'টো চাই লোৱা। তো তোমালোকে ইয়াত কি লিখিবা, এই -2টো কি আছিলে আমাৰ x ৰ সহগ, তো তোমালোকে ইয়াত লিখিব লাগিব। আৰু এই যোনটো এৰ মানটো মানে যোনটো 1টো এইটো কি আছিলে যে x স্কোৱাৰৰ সহগ, তাৰ মানে তোমালোকে ইয়াত লিখিব লাগিব যে x স্কোৱাৰৰ সহগ। তো এইটো আমাৰ সমান হ'ল। এতিয়া আমি আকৌ কি কৰিম যে আকৌ শূন্য দুটাৰ গুণফল, ইকুৱেল টু কি আছিলে আমাৰ যে আলফা ইনটু বিটা ইকুৱেল টু কি আছিলে c/a আছিলে। এতিয়া আলফাৰ মান আমি কিমান ধৰিছিলো 4 ইনটু বিটাৰ মান আমি কিমান ধৰিছিলো -2 ইকুৱেল টু c/a আছে। এতিয়া c ৰ মান কিমান আছিলে আমাৰ -8 আছিলে আৰু a ৰ মানটো 1 আছিলে। তাৰপিছত এইটো আমি ইনটু কৰিলে কিমান হ'ব -8 হ'ব, আৰু ইফালে যদি এইটো কৰো কিমান হ'ব -8 হ'ব। আৰু ইয়াত তোমালোকে কি লিখিবা যে এই যোনটো -8টো এইটো ধ্ৰুৱক পদ বুলি লিখিবা। কেলে ধ্ৰুৱক পদ লিখিবা মই ক'ম বাৰু এতিয়া, ধ্ৰুৱক পদ। আৰু এইটো কি আছিলে এৰ মান আছিলে, তাৰ মানে কি হ'ব এইটো x স্কোৱাৰৰ সহগ। তো চোৱা ধ্ৰুৱক পদ মই কেলে লিখিছো
চোৱা চিৰ মানটো আমাৰ কি আছিলে চিৰ মানটো -8 আছিলে ইয়াৰ লগত কোনো চলক পদ ইনটু হৈ আছে নেকি চলক পদটো ইয়াৰ লগত কোনো ইনটুৱে নাই তাৰ মানে এইটো আমাৰ কি হ'ব ধ্ৰুৱক পদ হ'ব তাৰ কাৰণে এইটো আমি কি লিখিছো ইয়াত ধ্ৰুৱক পদ বুলি লিখিছো আশা কৰিছো তোমালোকে বুজি পাইছা হয়তো ইয়াৰ সমাধান কেনেকৈ কৰিছো যদি তোমালোকে চোৱা নাই আগৰ ভিডিওটো চাবা প্লিজ নহলে বুজি হয়তো অলপমান হয়তো এইটো ভিডিওত কনফিউজ তোমালোকৰ হ'বও পাৰে তাৰ পিছত আমাৰ যোনটো নেক্সট নাম্বাৰ আছে মানে 2 টো সেই 2 নাম্বাৰ কোৱেশ্যনটো আমি সমাধান কৰিম 2 নাম্বাৰটোত আমাক দিয়া আছে 4s স্কয়াৰ - 4s + 1 এতিয়া এইটোক আমি সমাধান কেনেকৈ কৰিম এইটোক পোন প্ৰথমে তোমালোকে কি কৰিবা 4s স্কয়াৰ - 4s + 1 = 0 বুলি ধৰি লবা তাৰ পিছত কি কৰিবা এই যোনটো চলকৰ হহক মানে s স্কয়াৰৰ হহক কি আছে 4 আছে এই 4 টো আৰু এইটো কি কৰিবা ইনটু কৰি দিবা ইনটু কৰিলে কিমান হ'ব 4 হ'ব এতিয়া 4 টো আমি যোনটো পালো মানে এইটো ইনটু কৰি আমি কিমান পালো 4 পালো এই যোনটো 4 টো ইয়াক আমি ভাঙিম 2 * 2 হিচাপে আমি ভাঙিব পাৰো নে পাৰো এতিয়া চোৱা এইটো হিচাপে অকল আমি ভাঙিব পাৰো এতিয়া এই দুটা যোনটো আমি পালো এই দুটাক আমি প্লাস বা মাইনাস কৰি কি কৰিব লাগিব এই মাজৰ সংখ্যাটো পাব লাগিব মানে কি চোৱাচোন এই দুটা যদি আমি প্লাস কৰি দিও কিমান পাম 4 পাম তো চোৱা মাজৰ সংখ্যাটো কি আছে 4 আছে নাই মানে s ৰ হহকটো 4 আছে তো এইটো আমি কৰিব পাৰো তাৰ মানে ইয়াক আমি এনেকৈ লিখিম যে 4s স্কয়াৰ মাইনাস এই যোনটো 4 টো এইটোক আমি 2 + 2 লিখিব পাৰো s + 1 = 0 এতিয়া আকৌ কি কৰিম যে 4s স্কয়াৰ মাইনাস এইটো লগত আমি ইনটু কৰি দিম মানে এই ব্ৰেকেটটো আমি s ৰ লগত ইনটু কৰি দিলে কি হ'ব চোৱা মাইনাস মাইনাস হল 2s তো 2s প্লাস এ মাইনাস হ'ব এইটো কৰিলে 2s + 1 = 0 হল এতিয়া আকৌ আমি কি কৰিম যে এইটোৰ পৰা আৰু এইটোৰ পৰা কমন লম কেনেকৈ লম প্ৰথমতে আমি ইয়াৰ পৰা কমন লম আৰু তাৰ পিছত আমি ইয়াৰ পৰা কমন লম এতিয়া চোৱা ইয়াৰ পৰা আমি কমন ললে কি হ'ব চোৱাচোন তোমালোকে কি আছিলে আমাৰ যে 4s স্কয়াৰ - 2s এতিয়া চোৱা ইয়াত 2s আছে ইয়াতো 2s আছে কেলে মই কৈছো ইয়াত 2s আছে চোৱা এই যোনটো 4 টো মানে এই 4 টো এই 4ক আমি কেনেকৈ লিখিব পাৰো যে 2 * 2 তাৰ মানে ইয়াত 2 আছে হয় নাই s স্কয়াৰক আমি কেনেকৈ লিখিব পাৰো যে s * s কাৰণ এই দুটা আমি ইনটু কৰিলে কিমান পাও s স্কয়াৰে 2 পাও তো এইটোক আমি ভাঙি এনেকৈ লিখিব পাৰো নে পাৰো তাৰ মানে চোৱা ইয়াত কি আছে যে s ও আছে আৰু 2 আছে মানে 2 দুটা আৰু s ও দুটা আছে তাৰ মানে আমি ইয়াক এনেকৈ লিখিব পাৰো কমন লব পাৰো যে 2s এতিয়া চোৱা 2s এটা আহিছে মানে এই s টো ইয়াত আহিলে আৰু এই 2 টো ইয়াত আহিলে তাৰ মানে কি s আৰু 2 এটা বাকি আছে নহয় তাৰ মানে ইয়াত 2s লিখিব পাৰো মাইনাস চিন আছে মাইনাস হ'ব এতিয়া এই 2s টো ইয়াত আহিছে তাৰ মানে কি ইয়াত একো নাই একো নথকা মানে কি 1 তো এইটো হল তো এইটো আমি লিখিম ইয়াত তো কি পাইছিলো আমি চোৱা 2s ব্ৰেকেটত কি হ'ব যে 2s - 1 এতিয়া এই যোনটো মাইনাস এই মাইনাসটো দিলো ইয়াৰ পৰা আকৌ আমি কি কমন লব পাৰো চোৱা এইটো যোনটো আছে ইয়াত একো নাই 1 আছে কিন্তু একো নথকা নিচিনাইটো হয় 1 থকা মানে ঠিক আছে তাৰ মানে চোৱা ইয়াত আমি একো মিলে নাই মানে ইয়াত আৰু ইয়াত মিল থাকিব লাগে কমন লবলৈ তাৰ মানে ইয়াত একো মিলে নাই তাৰ মানে আমি 1 এটা কমন লব পাৰো ঠিক আছে যেতিয়া একো মিল নাথাকিব তেতিয়া তোমালোকে 1 এটা কমন লবা এতিয়া চোৱা 1 কমন ললো এতিয়া ইয়াৰ পৰা 1 লৈছো আৰু ইয়াৰ পৰা 1 লৈছো এতিয়া ইয়াত কিমান আছে 2s আছে প্লাস এ মাইনাস এতিয়া ইয়াৰ পৰা 1 আহিছে আৰু ইয়াত একো নাই একো নথকা মানে কি 1 থকা তাৰ মানে = 0 এতিয়া চোৱা ব্ৰেকেটৰ মানখিনি কি সেম ওলাইছে নে ওলাইছে তাৰ মানে আমি ব্ৰেকেটৰ পৰা এটা লম = 0 কৰিম আৰু কি কৰিম যে ব্ৰেকেটৰ বাহিৰৰটো লম ব্ৰেকেটৰ বাহিৰত কি আছে 2s - 1 আছে তাৰ মানে এইটোক আমি লিখিব পাৰো 2s - 1 = 0 এতিয়া কি কৰিম আমি s ৰ মান উলিয়াম s ৰ মান কেনেকৈ উলিয়াম 2s - 1 = 0 তোমালোকে ব্ৰেকেট খিনি উঠাই দিবা তো ব্ৰেকেট উঠালো এইটোৰো আমি কি কৰিছো ব্ৰেকেট উঠাই দিছো এতিয়া s ৰ মান আমি কেনেকৈ উলিয়াম 2s আছে নহয় তো এইটোক এনেকৈ সেমে লিখিবা ইকুৱেল দিবা ইয়াত তাৰ পিছত চোৱা -1 আছে নহয় -1 টো এইফালে লম মানে হু সাইডে লম চোৱা এই যোনটো ইকুৱেল চিন আছে এই ইকুৱেল চিনৰ বাওফালে আছে -1 টো এইফালে যেতিয়া হু ফালে লম -1 টো গৈ +1 হ'ব তো এইটো হল
আৰু এইটো যদি কৰোঁ কি হ'ব যে 2s এইটো চেমে লিখিবা ইকুৱেল দিবা এইটো -1 আছে -1টো 0ৰ ফালে ল'লে কি হ'ব +1 হ'ব এতেকে আমাৰ s ৰ মানটো কি হ'ব s ৰ মানটো আমাৰ 1/2 হ'ব আৰু এইফালেও কি হ'ব s ৰ মানটো 1/2 হ'ব কেলে হ'ব চোৱা এই যোনটো আমাৰ 2 এই 2 s ৰ লগত কি হৈ আছে ইনটু হৈ আছে নহয় যেতিয়া আমি ইকুৱেল চিনৰ হু সাইডে লম তেতিয়া কি হ'ব ইনটুটো আমাৰ কি হয় হৰণ হৈ যায় তাৰ মানে আমি হৰণ লিখিছো আৰু এই যোনটো 1 মানে ইয়াত যি সংখ্যা থাকে হেইটো কি হয় ওপৰত হয় আৰু ইয়াৰ লগত মানে চলকৰ লগত ইনটু হৈ থকা সংখ্যাটো হেতু কি হয় যে তলত যায়গে ঠিক আছে তো এইটো আমাৰ কি ওলাইছে s ৰ মান দুটা এসএমএ ওলাইছে বেলেকো ওলাব পাৰে ঠিক আছে তো চোৱা আমাৰ যোনটো এই s ৰ মানখিনি ওলাইছে এই s ৰ মানখিনিয়ে কি হ'ব এই দ্বিঘাত বহুপদৰ শূন্য হ'ব এতিয়া এই দ্বিঘাত বহুপদৰ যোনখিনি শূন্যবোৰ পাইছো এই শূন্যবোৰ আমি কি কৰিম যে সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিম এতেকে এতিয়া তোমালোকে এনেকৈ লিখিবা ধৰা হল আলফা ইকুৱেল টু 1/2 এইটোক আমি আলফা ধৰিছো আৰু বিটা আমি এইটোক ধৰিম তো বিটা ইকুৱেল টু ইমান আলফা আৰু বিটা সেমে হয় এতিয়া আমি আকৌ কি কৰিম যে আমাৰ যোনটো শূন্য দুটাৰ সমষ্টি আছিলে হেইটো আমি লিখিম শূন্য সমষ্টি ইকুৱেল টু কি আছিলে যে আলফা প্লাস বিটা ইকুৱেল টু -b/a এতিয়া চোৱা আলফাৰ মানটো আমি কিমান ধৰিছিলো 1/2 তো ইয়াত লিখিম আমি 1/2 প্লাস বিটাৰ মান আমাৰ কি আছিলে 1/2 ইয়াত ইমপ্লাইজ দিবা আৰু ইয়াত কি আছিলে যে চোৱা -b/a এতিয়া চোৱা মাইনাসটো ফৰ্মুলা মতে আছে তো মাইনাস হল b বিৰ মানটো আমাৰ কি আছিলে চোৱাচোন এইটো চোৱা বিৰ মানটো কি আছিলে যে আমাৰ -4 আছিলে এইটো -4 টো হ'ব বিৰ মান এইটো হ'ব এৰ মান আৰু এইটো হ'ব চিৰ মান তোমালোকক মই এটা আৰহি কৈছিলো নহয় ax² + bx + c তো এইটোৰ মতে আমি কৰিছো ঠিক আছে এৰ মানটো এইটো বিৰ মানটো এইটো আৰু চিৰ মানটো এইটো এতিয়া বিৰ মানটো আমাৰ কি আছিলে যে -4 তো -4 দিলো এৰ মানটো আমাৰ কি আছিলে 4 এতিয়া আমি ইয়াক সমাধান কৰিলে অলপ কি হ'ব চোৱা এতিয়া চোৱা তোমালোকে ইয়াত ধ্যান দিবা এইটো কি ভগ্নাংশত আছে নে মানে এটা ওপৰত এটা তলত এনেকুৱা যেতিয়া দুটা সংখ্যা প্লাস বা মাইনাস থাকে তেতিয়া তোমালোকে কি কৰিবা লখাগু লবা লখাগু কেনেকৈ লয় যে এই তলৰ কি কৰিবা ইনটু কৰিবা তলৰ ইনটু কৰিলে কিমান হ'ব 4 হ'ব এইটো ইনটু কৰি ওপৰত দিবা মানে এইটো ইনটু কৰিলে কিমান হ'ব 2 হ'ব প্লাস এই প্লাসটো প্লাস হল এইটো ইনটু কৰি ইয়াত দি দিবা তো এইটো হল তাৰ পিছত আমাৰ এইফালে কি হ'ব চোৱা মানে ৰাইট সাইডে এইটো কৰিলে মাইনাস মাইনাসে প্লাস তো প্লাস হ'ব 4 হ'ব এইফালে তলত কি আছে 4 এতিয়া চোৱা তোমালোকে আকৌ এইটো প্লাস কৰিলে 4 হ'ব এইটো 4/4 হল তাৰ পিছত ইয়াটো কি আছে 4/4 এতিয়া চোৱা আমাৰ যোনটো বাও পক্ষ মানে বাও ফালে আৰু হু ফালে কি ওলাইছে সেম ওলাইছে তাৰ মানে এইটো আমি সত্যাপন কৰিলো আকৌ আমি কি কৰিম যে আমাৰ শূন্য দুটাৰ গুণফলত প্ৰকাশ কৰিম তেতিয়াহলে আকৌ কি হ'ব আমি এনেকৈ লিখিব পাৰো নে শূন্য দুটাৰ গুণফল ইকুৱেল টু কি আছিলে যে আমাৰ আলফা ইনটু বিটা ইকুৱেল টু কি হ'ব c/a এইটো আমাৰ ফৰ্মুলা আছিলে আলফাৰ মান আমি কিমান ধৰিছিলো 1/2 আৰু বিটাৰ মানটো 1/2 ইকুৱেল টু চিৰ মান কিমান আছিলে 1 এৰ মান কিমান আছিলে 4 আছিলে তো এতিয়া চোৱা এইটোক আমি অলপমান কৰিলে কি হ'ব এইটো ইনটু হ'ব তো কিমান হ'ব 4 এইটো ইনটু হলে 1 এইটো এইফালে লেফট সাইডত কি আছে যে রাইট সাইডত কি আছে যে 1/4 এতিয়া চোৱা 1/4 1/4 দুটা কি পাইছো আমি সেমে পাইছো তাৰ মানে এইটো আমাৰ সত্যাপন কৰা হল তোমালোকে ইয়াত আৰু এটা অপচন তোমালোকক মই লিখি দিয়া নাই পাহৰি গৈছো তোমালোকে ইয়াত লিখিবা যেতিয়া এই ফৰ্মুলাত পুট কৰিবা বা এইটো ফৰ্মুলাত বহুৱাই দিবা বা পুট কৰিবা তেতিয়া তোমালোকে ইয়াত লিখিব লাগিব যে এই যোনটো -4 এইটো কি আছিলে যে s ৰ সহগ তোমালোকে চোৱাচোন ইয়াত এইটো চোৱা s হয় নে এই s ৰ সহগ কি আছে -4 তো এইটো তোমালোকে ইয়াত লিখিবা তো ইয়াত তোমালোকে কি লিখিবা s ৰ সহগ আৰু এই যোনটো 4টো আমাৰ কি আছিলে এৰ মান এইটো কি হ'ব যে s স্কোয়াৰৰ সহগ তোমালোকে এইটো লিখিব লাগিব আৰু ইয়াত আমি কি হ'ব এইটো
1 এই 1 টো কি হ'ব আমাৰ ধ্ৰুৱক পদ যেহেতু ইয়াত কোনো চলক নাছিলে চিৰ লগত ঠিক আছে চিৰ মানটো যোনটো আছিলে তাৰ লগত কি কোনো চলকে নাই তাৰ মানে এইটো আমাৰ কি হ'ব ধ্ৰুৱক পদ তোমালোকে ইয়াত লিখি দিবা মোৰ ইয়াত জায়গা নাই এই 4 টো কি আছিলে আমাৰ এৰ মান এই মানে কি হ'ব ইয়াত s স্কয়াৰৰ সহগ হ'ব তো এইটো আমি 2 নাম্বাৰটো সমাধান কৰিলো এতিয়া আমাৰ যোনটো নেক্সট 3 নাম্বাৰ আছে সেইটো আমি সমাধান কৰিম এতিয়া 3 নাম্বাৰটো চোৱা 3 নাম্বাৰটো আমাক কি কৈছে 6x স্কয়াৰ - 3 - 7x এই যোনটো আছে এইটো আমাৰ চোৱা এই যোনটো আমাৰ আৰহি আছিলে মানে এইটো যোনটো আমাৰ আৰহিটো ax স্কয়াৰ + bx + c এই আৰহি মতে আছে নে এইটো চোৱাচোন নাই তোমালোকে এইটো ধ্যান দিব লাগিব তাৰ মানে এইটোক আমি কি কৰিম যে মানে যোনটো আমাৰ এই দ্বিঘাত বহুপদটো এইটো মতে আমি কৰিব লাগিব এটা কেনেকৈ কৰিম চোৱা 6x স্কয়াৰ এটা x স্কয়াৰ আছে নহয় ইয়াত তাৰ মানে কি এইটো প্ৰথমত হ'ব a2 মানে কি a মানে 6x স্কয়াৰ প্লাস এটা চোৱা bx x থকা ক'ত আছে x আছে নহয় b লগত তাৰ মানে আমাৰ ইয়াত কি হ'ব x থকাটো আহিব x থকা মানে কি এইটো তাৰ মানে কি হ'ব যে -7x প্লাস এইটো প্লাস প্লাস c ৰ মানটো কি আছে ইয়াত -3 কেলে এইটো c ৰ মান হৈছে কাৰণ a ইয়াৰ লগত কোনো চলকে নাই চলক নথকাটো কি হয় যে আমাৰ c ৰ মানটো হয় চোৱা এই c ৰ মানৰ লগত কিবা চলক ইনটু হৈ আছে জানো নাই তাৰ মানে আমাৰ -3 টো কি হ'ব c ৰ মান হ'ব এতিয়া এইটোক আমি কৰিলে কিমান হ'ব 6x স্কয়াৰ প্লাস এ মাইনাস তো 7x প্লাস এ মাইনাস তো 3 তাৰ মানে এইটোক আমি কৰি এইটো পালো মানে এইটো ফৰ্মত আমি ভাঙি মানে এইটো আৰহিত আমি ভাঙি এইটোকে কি পাইছো যে এইটো পাইছো তাৰ মানে তোমালোকে এইটো মতে বনাই ল'ব লাগিব তো আমি এইটো পালো এইটোক আমি এনেকৈ লিখিম কি পাইছিলো 6x স্কয়াৰ - 7x - 3 তো এইটো হ'ব আমাৰ ইকুৱেশ্যনটো এতিয়া ইয়াকে আমি সমাধান কৰিম তো কি হ'ব চোৱা এইটো আছে ন তো তোমালোকে ইয়াক লিখি ল'বা তাৰ পিছত কি কৰিবা যে এইটোৰ সমান 0 বুলি লিখিবা মানে 6x স্কয়াৰ - 7x - 3 0 তো ইয়াত আমি এনেকৈ লিখিম 6x স্কয়াৰ মাইনাস এতিয়া 7x ক আমি কি লিখিব পাৰো এইটোক আমি এনেকৈ লিখিব পাৰো নে 9 - 2x এতিয়া চোৱা এই যোনটো আছে এইটো আমি সেমে লিখিছো চোৱা 6x স্কয়াৰ লিখিলো মাইনাস 7x আছে নহয় তো চোৱা এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 7 হ'ব হল তো 7 হল এইটো তাৰ পিছত x টো 7 ৰ লগত ইনটু আছে তাৰ মানে কি এইটোৰ লগত ইনটু হৈ থাকিব -3 0 হ'ব তাৰ পিছত আমি কি কৰিম যোৱা 6x স্কয়াৰ মাইনাস এইটো আমি মানে এই যোনটো ব্ৰেকেটটো আছে এই ব্ৰেকেটটো আমি x ৰ লগত ইনটু কৰি দিম তাৰ মানে কি হ'ব যে 9x মাইনাসে প্লাস হ'ব টুৱাইস x - 3 0 হ'ব তাৰ পিছত কি কৰিম আমি এই দুটাৰ পৰা কমন ললে কি হ'ব চোৱা ইয়াত 6x স্কয়াৰ আছে আৰু ইয়াত 9x আছে ইয়াৰ পৰা আমি দুটাৰ পৰা কি কমন ল'ব পাৰো 3x কমন ল'ব পাৰো 3x যদি কমন লও তাৰ মানে ইয়াত কি হ'ব যে টুৱাইস x হ'ব কেলে হ'ব চোৱা 2 এইটো ইনটু কৰিলে কিমান হ'ব 6 হ'ব এইটো ইনটু কৰিলে x স্কয়াৰ হ'ব তো হল মাইনাস হ'ব ইয়াৰ পৰা আমি কি লৈ আইছো 3x লৈ আইছো তাৰ মানে ইয়াত কি থাকিব 3 থাকিব প্লাস এটা ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো চোৱা এই দুটাৰ মাজত মানে এইটো আৰু এইটো একোটো মিলে নাই তাৰ মানে একো কমন ল'ব নোৱাৰো এইটো যদি তোমালোকে ভাবিছা তেতিয়াহলে ভুল তোমালোকে 1 এটা কমন ল'ব পাৰা কেলে কাৰণ 1 সবটো সংখ্যা আৰু চলকৰ লগতে ইনটু হৈ থাকে তাৰ মানে আমি 1 এটা লৈ আইছো ইফালে আমাৰ এইটো কি হ'ব যে টুৱাইস x মাইনাস a প্লাস a মাইনাস ইফালে 3 0 হ'ব এতিয়া সব ব্ৰেকেটৰ মানখিনি সেম ওলাইছে হয় নে ব্ৰেকেটৰ মানখিনি তোমালোকৰ সেম ওলাব লাগিব তেতিয়া হলে তোমালোকৰ আনসাৰটো শুদ্ধ হ'ব তাৰ মানে আমি ব্ৰেকেটৰ মানটো এটা এনেকৈ ইকুৱেল দিম আৰু ব্ৰেকেটৰ যোনটো বাহিৰত আছে মানে এইটো মানে 3x + 1 = 0 আছে নহয় এইটোৰ ইকুৱেল আমি 0 বুলি দিম এতিয়া আমি x ৰ মানটো উলাম x ৰ মানটো কি হ'ব চোৱা টুৱাইস x = এই যোনটো -3 আছে এইটো আমি 0 ৰ ফালে লৈ যাম তাৰ মানে +3 হ'ব আৰু এইফালেও কি হ'ব 3x = এইটো প্লাস এইটো +1 আছে নহয় যদি আমি 0 ফালে লও কি হ'ব -1 হৈ যাব এতেকে x ৰ মান আমাৰ কি হ'ব চোৱা x ৰ মান উলাম তাৰ মানে x দিম প্ৰথমতে ইকুৱেল এতিয়া চোৱা এই যোনটো 3 টো আমাৰ ওপৰত থাকে আৰু এই 2 টো x ৰ লগত ইনটু হৈ আছে নহয় তো এইফালে কি হ'ব হৰণ হৈ যাব আৰু এই যোনটো 2 টো এইটো আমাৰ তলত যায়গে এইটো নিয়ম হয় ঠিক আছে
তো এইফালেও কি হ'ব যে -1টো ওপৰত থাকিব আৰু এইটো গৈ তলত হৈ যাব আৰু এইটো হৰণ কেলে হৈছে কাৰণ এই 3টো xৰ লগত ইনটু হৈ আছে ইকুৱেল চিনৰ যদি হুফালে লওঁ আমাৰ কি হ'ব ডিভাইড হৈ যাব ঠিক আছে তো এইটো হ'ল আমাৰ xৰ মান এতিয়া এই যোনটো আমি xৰ মানখিনি পালো ঠিক আছে তো এই যোনখিনি আমি xৰ মানখিনি পালো এই xৰ মানখিনি আমি কি ক'ব পাৰো শূন্য এতিয়া আমি এই শূন্যবোৰ আকৌ ফৰ্মুলা মতে বহুৱাই দিম চোৱা কি হ'ব তোমালোকে প্ৰথমতে এনেকৈ কৰিবা ধৰা হ'ল আলফা ইজুকেল টু 3/2 এইটোক আলফা ধৰিছো আৰু এইটোক আমি বিটা বুলি ধৰিম তো -1/3 এতিয়া আমি ফৰ্মুলা মতে বহাই দিম ফৰ্মুলা আমাৰ কি আছিলে যে দুটা সমষ্টি দুটা সংখ্যাৰ সমষ্টি আমাৰ কি আছিলে যে আলফা প্লাস বিটা ইজুকেল টু -b/a আছিলে এতিয়া আলফাৰ মান আমি কিমান ধৰিছিলো 3/2 প্লাস বিটাৰ মান আমি কিমান ধৰিছিলো যে -1/3 ইজুকেল টু -b/a আছে নহয় এতিয়া তোমালোকে কবা b ৰ মান a ৰ মান কৰ পৰা আহিলে চোৱা এতিয়া -b কৈছে এতিয়া মাইনাসটো ফৰ্মুলা মতে আছে তো ফৰ্মুলা মতে হ'ব আৰু যোনটো আমাৰ b ৰ মানটো এই b ৰ মানটো আমাৰ কি হ'ব চোৱাচোন ইয়াত মই বুজাইছিলো তোমাক ইয়াত চোৱাচোন এইটো আমাৰ ইকুৱেশনটো আছিলে নহয় এতিয়া চোৱা এইটো a ৰ মান এইটো b মান এইটো c ৰ মান তো b ৰ মান কি আছিলে আমাৰ -7 আছিলে তো ইয়াত কি হ'ব যে -7 হ'ব ডিভাইডেড বাই a আছে নহয় a ৰ মান আমাৰ কি আছিলে 6 তো এইটোক আমি সমাধান কৰিলে অলপমান কি হ'ব চোৱা 3/2 আছে নহয় তো 3/2 প্লাসে মাইনাসে মাইনাস হ'ব ইফালে 1/3 মাইনাসে মাইনাসে প্লাস তো 7 হ'ব ডিভাইডেড বাই 6 হ'ব এতিয়া চোৱা এইটো আৰু এইটো ভগ্নাংশত আছে নহয় তো ভগ্নাংশত যেতিয়া থাকে আৰু মাজত যদি প্লাস বা মাইনাস থাকে আমি কি কৰো যে লসাগু লওঁ এতিয়া চোৱা মাইনাস আছে নহয় তাৰ মানে আমি লসাগু লম লসাগু কেনেকৈ লম এই দুটা আমি ইনটু কৰি দিম তাৰ মানে কিমান হ'ব 6 হ'ব আৰু এইটো ক্ৰস মাল্টিপ্লাই কৰি দিম মানে 3 * 3 9 মাইনাস আছে মাইনাস দিম এইটো ইনটু কৰিলে কিমান হ'ব 2 হ'ব তো 2 ইকুৱেল টু ইফালে কি আছে যে 7/6 আছে তাৰপিছত চোৱা এইটো 9 ৰ পৰা 2 গলে কিমান হ'ব 7 হ'ব তো ডিভাইডেড বাই 6 আছে 7/6 তো এই দুটাও আমাৰ কি ওলালে ইকুৱেল ওলালে তাৰ মানে এইটো আমাৰ সমাধান কৰা হ'ল তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত তোমালোকে এনি টাইম লিখিব লাগিব পাহৰি নাযাবা ঠিক আছে মই ইয়াত তোমালোকক লিখা নাই কাৰণ আগৰ ভিডিঅত মই ডিটেইলছত এক্সপ্লেইন কৰিছিলো তোমালোকক ইয়াত মোৰ জেগাও নহয় তাৰ কাৰণে মই নিলিখো এই যোনটো 7 মানে -7 আছিলে এইটো কি আছিলে আমাৰ x ৰ হহগ আছিলে তাৰ মানে তোমালোকে ইয়াত লিখিবা x ৰ হহগ আৰু এই 6 টো কি আছিলে x স্কয়াৰৰ হহগ তাৰ মানে তোমালোকে ইয়াত লিখিবা x স্কয়াৰৰ হহগ বুলি লিখিবা তাৰ পিছত আমাৰ নেক্সট আৰু ফৰ্মুলাটো কি আছিলে যে তো তোমালোকে ইয়াত আকৌ লিখিবা যে শূন্য দুটাৰ গুণফল সমষ্টিটো আমি কৰিছো এতিয়া আমি কি কৰিম যে গুণফল আলফা ইনটু বিটা ইকুৱেল টু কি আছিলে যে c/a এতিয়া আলফাৰ মান আমি কি ধৰিছিলো 3/2 ইনটু বিটাৰ মান আমাৰ কি আছিলে যে 1/3 ইকুৱেল টু c/a এতিয়া c ৰ মান কিমান আছিলে আমাৰ c ৰ মান আছিলে আমাৰ -3 আৰু a ৰ মান কিমান আছিলে 6 এতিয়া চোৱা এইটো তোমালোকে কোৱাচোন লসাগু হ'বনে এইটো লসাগু নহব কেলে কাৰণ মাজত ইনটু হৈ আছে যেতিয়া আমাৰ প্লাস বা মাইনাস থাকে তেতিয়াহে আমি লসাগু লম ঠিক আছে তাৰ মানে এতিয়া আমি লসাগু নলও তাৰ মানে উপৰে আৰু তলে ডাইৰেক্ট আমি মানে এইটো লগত ইনটু কৰিম এইটো লগত এইটো ইনটু কৰি দিম তাৰ মানে কিমান হ'ব এইটো কৰিলে ইয়াত -1 আছিলে ন তো মাইনাসে প্লাসে মাইনাস হ'ব 3 এগুণ 3 এইটো ইনটু কৰিলে 6 হ'ব তো 6 হ'ল ইফালে কি আছে যে -3/6 তোমালোকে ইয়াতো লিখি দিবা যে এই 3 টো কি আছিলে 3 টো আছিলে ধ্ৰুবক পদ আৰু এই যোনটো 6 টো এই 6 টো কি হ'ব যে x স্কয়াৰৰ হহগ বুলি তোমালোকে ইয়াত লিখি দিব লাগিব ঠিক আছে তাৰ পিছত এইটো কৰা হ'ল এতিয়া চোৱা এইটো আৰু এইটো কি হ'ল সমান হ'ল তাৰ মানে এইটো আমাৰ সত্যাপন কৰা হ'ল এতিয়া আমাৰ নেক্সট যোনটো 4 নম্বৰ আছে হেতু আমি কৰিম এতিয়া আমাৰ যোনটো 4 নম্বৰ আছে এই 4ত আমাক কি দিয়া আছে চোৱা 4u স্কয়াৰ + 8u দিয়া আছে এতিয়া তোমালোকে কবা এইটোটো আৰহিমতে নাই এতিয়া চোৱা এইটো আছে মানে ax স্কয়াৰ মানে এইটো যোনটো আমাৰ আৰহিটো আছিলে এইটো কি আছিলে যে ax স্কয়াৰ + bx + c এই দুটাটো আমাক দিয়া আছে c ৰ মানটো দিয়া নাই নহয় ইয়াত c ৰ মানটো দিয়া নাই হয়নে তো c ৰ মানটো আমি কেনেকৈ কৰিম কি কৰিম মই তোমালোকক কম বাৰু স্টেপ বাই স্টেপ তোমালোকে এইটো যোনটো আছে আমাৰ এইটো তোমালোকে কোনো ভয় খাব নালাগে এনেকুৱা ষ্টাইলৰ দিলে কেনেকৈ কৰিবা মই কৈ দিম ইয়াত ঠিক আছে তোমালোকে কি কৰিবা প্ৰথমতে
এইটো যোনটো আছে ইয়াৰ পৰা তোমালোকে কমন ল'বা এতিয়া চোৱা কমন কেনেকৈ কি ল'ব পাৰা ইয়াৰ পৰা কি কমন ল'ব পাৰা 4u কমন ল'ব পাৰা 4u কেলে কমন ল'ব পাৰা চোৱাচোন ইয়াত তোমালোকক মই কৈ দিওঁ চোৱা 4u স্কোয়ার আছে তাৰ মানে কি u কি আছে ইয়াত দুটা আছে এতিয়া চোৱা u দুটা আছে নহয় তো এইটো আমি কমন ললো u এটা কি আছে ইয়াত আছে u প্লাস ইয়াৰ পৰাও আমি কমন লৈছো নহয় ইয়াৰ পৰা কমন ললে আমাৰ কি হ'ব ইয়াত কি থাকিব ইয়াত অকল 2 থাকিব কেলে 2 থাকিব তোমালোকে গম পাইছা কাৰণ এইটোক আমি ভাঙি কি লিখিব পাৰো যে 4 * 2 হয়নে লগত ইনটু কি হৈ আছে u হৈ আছে এতিয়া সব 4 টো আমি কি কৰিছো ইয়াত আনিছো মানে ইয়াৰ 4 টো ইয়াত আনিছো আৰু u যোনটো আছিলে এই u টো লৈ আহিছো তাৰ মানে ইয়াত কি থাকিব অকল 2 থাকিব ইকুৱেল টু আমি কি লিখিম 0 লিখিম এটো একেবাৰে সিম্পল হয় তাৰ পিছত তোমালোকে ইয়াত কি কেনেকৈ লিখিব পাৰা যে 4u ইকুৱেল টু 0 এইটো ইকুৱেল টু এইটো হয়নে আমি কি কৰিছিলো যে ব্ৰেকেটৰ ভিতৰটো লও আৰু ব্ৰেকেটৰ বাহিৰটো লও তো ব্ৰেকেটৰ বাহিৰত কি আছে এইটো আছে তো এইটো ললো আৰু ব্ৰেকেটৰ ভিতৰত কি আছিল যে u + 2 ইকুৱেল টু 0 এতিয়া চোৱা এইটো আমাৰ u ৰ মানটো কি ওলাব u ইকুৱেল টু এতিয়া চোৱা u ৰ লগত 4 টো কি হৈ আছে ইনটু s এ এইফালে গলে কি হ'ব হৰণ হৈ যাব তাৰ মানে এইটো হ'ব 0 টো ওপৰত যাবগে তো এইটো কৰিলে কিমান হ'ব 0 হ'ব এতেকে ইয়াত আমি u ৰ মান কিমান পালো 0 পালো আৰু এইফালে যদি আমি u ৰ মান উলাও কি হ'ব যে -2 হ'ব এতেকে আমি u ৰ মান কি পাইছো 0 আৰু -2 এতেকে তোমালোকে ইয়াত কি লিখিবা ধৰা হল আলফা ইকুৱেল টু 0 আৰু বিটা ইকুৱেল টু -2 এতিয়া এইটো আমি কেনেকৈ কৰিম শূন্য দুটাৰ সমষ্টি ইকুৱেল টু কি আছিলে আমাৰ যে আলফা প্লাস বিটা ইকুৱেল টু -b/a আছিলে আলফাৰ মান আমি কিমান ধৰিছিলো 0 প্লাস এতিয়া বিটাৰ মানটো আমি কি ধৰিছিলো যে -2 ধৰিছিলো ইকুৱেল এতিয়া এই যোনটো -b আছে bৰ মানটো আমাৰ কি হ'ব bৰ মানটো আমাৰ 8 হ'ব আৰু -টো আমাৰ ফৰ্মুলা মতে আছে তো এইটো হল আৰু এৰ মানটো আমাৰ কি হ'ব এৰ মানটো আমাৰ হ'ব 4 এইটো bৰ মান তো 4 হল এতিয়া চোৱা এইটো কৰিলে আমাৰ কি হ'ব যে -2 হ'ব আৰু এইটো কৰিলে আমি হৰণ কৰিলে কিমান হ'ব -2 এ হ'ব তাৰ মানে কি দুটা সমান হল তাৰ মানে আমি ক'ব পাৰো যে এইটো আমাৰ কৰা হৈ গল আৰু ইয়াত কি লিখিবা তোমালোকে এই ইয়াতটো কি আছিলে -8 এইটো কি আছিলে u ৰ হহক আৰু এই 4 টো কি হ'ব u স্কয়াৰৰ হহক তোমালোকে এইটো সদায় লিখিবই লাগিব মানে পাহৰি যাব নালাগে এতিয়া আকৌ আমি কি কৰিম আকৌ আমাৰ এটা ফৰ্মুলা আছিলে নহয় কি আছিলে শূন্য দুটাৰ গুণফল ইকুৱেল টু আমাৰ কি আছিলে যে আলফা ইনটু বিটা ইকুৱেল টু c/a এতিয়া চোৱা আলফা মানে কি আলফা মানে আমি কি ধৰিছিলো 0 এতিয়া ইনটু আমাৰ বিটাৰ মানটো কি আছিলে যে -2 ইকুৱেল টু c ৰ মান আমাৰ কি আছিলে c ৰ মান একো দিয়া নাই মানে কি 0 আৰু এৰ মানটো কি আছিলে 4 চোৱা যেতিয়াই তোমালোকক c ৰ মান দিয়া নাথাকিব তেতিয়া তোমালোকে 0 বুলি ধৰি লবা কাৰণ দিয়াই নাই তো এইটো ইনটু কৰিলে 0 হ'ব আৰু এইটো ডিভাইড কৰিলে কি হ'ব 0 হ'ব তো এইটো আমি 0 0 পাৰো তাৰ মানে কি দুইফালে সমান আৰু ইয়াত তোমালোকক কি লিখিব লাগে তোমালোকে লিখি লবা তো এইটো আমাৰ 4 নাম্বাৰটো হল এতিয়া আমি 5 নাম্বাৰ যোনটো আছে কোৱেশ্চন সেই 5 নাম্বাৰটো কৰিবলৈ চেষ্টা কৰিম এতিয়া চোৱা 5 নাম্বাৰটো কি দি আছে আমাৰ t² - 15 এইটো চোৱা এইটো একেবাৰে আমাৰ যোনটো এক্সাম্পল নাম্বাৰ 3 আছিলে সেই এক্সাম্পল নাম্বাৰ 3 ৰ মতে সেম হয় সেইটো আমি কেনেকৈ কৰিছিলো আগৰ ভিডিঅত চোৱা এইটোক আমি কি কৰিম যে t² এইটো a প্লাস bx প্লাস c এইটো ফৰ্মত আমি ভাঙিম মানে এইটো ফৰ্ম মানে কি as² প্লাস bx প্লাস c এতিয়া চোৱা x² মানে কি t² তো t² এর মান কি আছে ইয়াত একো নাই তাৰ মানে 1 আছে প্লাস bx এতিয়া চোৱা x ৰ লগত কোনো সংখ্যা ইনটু থকা ইয়াত আছে জানো নাই তাৰ মানে কি 0 হ'ব প্লাস এতিয়া চোৱা এই যোনটো আমাৰ c ৰ মানটো কি হ'ব এইটো হ'ব মানে -15 হ'ব এতিয়া চোৱাচোন তোমালোকে এইটোক আমি কেনেকৈ কৰিব পাৰো এইটো t² ইফালে এইটো হল এইটো হ'ব আৰু এইটোক আমি সমাধান কৰিলে অলপ এইটো হ'ব হয়নে
তাৰমানে এইটোক আমি ভাঙি কিনে কি লিখিব পাৰোঁ, এইটো লিখিব পাৰোঁ। তাৰমানে এ মান কি হ'ব 1 হ'ব, বিৰ মান 0 হ'ব আৰু চিৰ মান -15 হ'ব। তো এইটো আমি কৰিব লাগিব এনেকৈ। এতিয়া আকৌ এটা তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াক আমি এনেকৈ লিখিব পাৰোঁনে চোৱা, আমি জানো, তোমালোকে এনেকৈ লিখিবা, মই কি লিখিম ইয়াত বুজাম বাৰু মই, ঠিক আছে। টি স্কোৱাৰ -15 ইজুকেল এইটোক আমি কেনেকৈ লিখিব পাৰোঁ চোৱাচোন। এইটোক আমি এনেকৈ লিখিব পাৰোঁনে, টি স্কোৱাৰ -√15 স্কোৱাৰ, কাৰণ স্কোৱাৰে কাটিলে কি হ'ব যে টি স্কোৱাৰ -15 এইটোৱেতো হ'ব। তো এইটোক আমি এনেকৈ লিখিব পাৰোঁনে, পাৰোঁ। তাৰমানে আমি সেইটোৱে লিখিম, টি স্কোৱাৰ মাইনাছ এই যোনটো 15 আছে এইটো 15 হ'ব, এইটোক আমি স্কোৱাৰ বুলি লিখি দিম, ঠিক আছে। তাৰপিছত এইটো লিখিলোঁ। এতিয়া আমি কি কৰিম যে এতিয়া চোৱা তোমালোকে এটা কথা মন কৰা, এই যোনটো টিটো এই টিক যদি আমি এ বুলি ধৰোঁ, এ স্কোৱাৰ মাইনাছ, তো মাইনাছ এই যোনটো √15 আছে এই √15ক যদি আমি বি বুলি ধৰোঁ, তো বি স্কোৱাৰ হ'বনে, হ'ব। এতিয়া চোৱা এইটোৰ ফৰ্মুলা হ'লনে, হ'ল। এইটো ফৰ্মুলা কি আছিলে আমাৰ, এ প্লাছ বি আৰু কি আছিলে যে এ মাইনাছ বি। তো সেইটো মতে আমি ভাঙি দিম। এতিয়া চোৱা এ প্লাছ বি, এ মান আমি কি ধৰিছিলোঁ, টি ধৰিছিলোঁ, তো টি প্লাছ বিৰ মান কি হ'ব যে √15 হ'ব। আৰু এটা কি হ'ব যে এৰ মান আছে নহয় এ মাইনাছ বি, তো এ আমি কি ধৰিছিলোঁ টি, মাইনাছ বিৰ মান কিমান হ'ব √15 ইজুকেল টু 0 হ'ব। 0 কেলে হ'ল তোমালোকে গম পাইছা নিশ্চয়। তো এইটো আৰু এইটোৰ সমান আমি 0 বুলি লিখি দিম। তো কি হ'ব যে 0 আৰু কি হ'ব যে টি মাইনাছ √15 ইজুকেল টু 0। এতিয়া টিৰ মান আমি ওলাম, টিৰ মান কেনেকৈ ওলাম, টি ইজুকেল এই যোনটো আছে এইটোক আমি ৰাইট চাইডে লৈ যাম, তাৰমানে কি হ'ব মাইনাছ √15 হ'ব। আৰু এইটো টি মান কিমান হ'ব যে √15 হ'ব। এতেকে ইয়াক আমি আলফা বুলি ধৰিম আৰু ইয়াক আমি বিটা বুলি ধৰিম। তো তোমালোকে ইয়াত এনেকৈ লিখি নিদিবা, তোমালোকৰ বহীত তোমালোকে এনেকৈ লিখিবা, ধৰা হ'ল আলফা ইজুকেল টু ইমান আৰু বিটা মান কি ধৰিবা তোমাৰ √15। এতেকে এই যোনটো আমি আলফা আৰু বিটাৰ মান ধৰিছোঁ সেইটো আমি কি কৰিম যে ফৰ্মুলা মতে বহুৱাই দিম। তোমালোকে ইয়াক আলফা বুলি ধৰিব পাৰা বা ইয়াক বিটা বুলি ধৰিব পাৰা, যি ইচ্ছা সেইটোৱে ধৰিব পাৰা। এতিয়া আমাৰ ফৰ্মুলাটো কি আছিলে, শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল। প্ৰথমে আমি শূন্য দুটাৰ সমষ্টি লিখিম, শূন্য দুটাৰ সমষ্টি ইজুকেলটো কি আছিলে যে আমাৰ -b/a। তোমালোকে ইয়াক এনেকৈও লিখিব পাৰা ইজুকেল টু আলফা প্লাছ বিটা, বা তোমালোকে ইয়াকেই এনেকৈও লিখিব পাৰা যে আলফা প্লাছ বিটা ইজুকেলটো কি হ'ব যে -b/a। তোমালোকে হয়তো এনেকৈও পাব পাৰা, কোনো কনফিউজ হ'ব নালাগে তেতিয়া, ঠিক আছে। একে হয়তো আলফাৰ মান আমি কিমান পাইছিলোঁ, আলফাৰ মান আমি -√15 প্লাছ বিটাৰ মান আমি কিমান ধৰিছিলোঁ, ইমান ধৰিছিলোঁ, আৰু -b/a। এতিয়া চোৱাচোন মাইনাছ হ'ল, বিৰ মান কিমান পাইছিলোঁ আমি 0। তোমালোকক মই কৈছিলোঁ নহয়, বুজাই দিছিলোঁ নহয়। তো বিৰ মান 0 হ'ল আৰু এই যোনটো এৰ মানটো আমাৰ কিমান হ'ব, টি হ'ব, চৰি টি নহয় 1 হে হ'ব। এইটো 1 হ'ব নাই, 1 হ'ব। এতিয়া চোৱা -√15 প্লাছ √15, এতিয়া প্লাছে মাইনাছে কি হয় 0 হয়, তাৰমানে এইটো 0 হ'ল। ইজুকেল টু এইটো কৰিলে কিমান হ'ব, 0 হ'ব। তো ইকুৱেল 0 হ'ল। আৰু এইটো তোমালোকে কি লিখিবা মই কৈছোৱে, তোমালোকে লিখি দিবা। তো চোৱা দুয়োফালে কি হ'ল, সমান হ'ল, তাৰমানে এইটো আমাৰ সমাধান কৰা হ'ল। আকৌ আমি কি কৰিম যে শূন্য দুটাৰ গুণফলত প্ৰকাশ কৰিম, শূন্য দুটাৰ গুণফল। কি আছিলে আমাৰ আলফা ইনটু বিটা ইজুকেল টু c/a। এতিয়া চোৱা আলফাৰ মানটো আমি কি ধৰিছিলোঁ যে -√15 ইনটু কি আছিলে যে মাইনাছ নহয় প্লাছ √15 ইজুকেল টু চিৰ মান আমাৰ কিমান ধৰিছিলোঁ, চিৰ মানটো আমি ধৰিছিলোঁ -15, ঠিক আছে। ধৰা নাই আচলতে, এইটো আমাৰ দিয়াই আছিলে আৰু এৰ মানটো আছিলে 1। এতিয়াকে এইটো আমি ইনটু কৰিলে কিমান হ'ব, -15 হ'ব। আমি জানো যে √, মানে যেতিয়াই আমি দুটা মানে এনেকা যদি আমি কৰোঁ যে √, দুটা সংখ্যা আমি যদি ইনটু কৰোঁ কি হয়, এইটো √2
উঠি যায়গে আৰু ভিতৰত যোনটো সংখ্যা থাকে সেইটো আহি যায় ঠিক আছে তাৰ মানে এইটো আমাৰ এইটো হ'ব আৰু আমাৰ ৰাইট সাইডে কি আছে যে -15/1 তো এইটোক আমি যদি এইটো হৰণ দিও কিমান হ'ব যে -15/1 এ হ'ব এতিয়া চোৱা যোনটো আমাৰ লেফট সাইড আৰু ৰাইট সাইড এইটো কি ওলাইছে সেমে ওলাইছে তাৰ মানে এইটো আমাৰ সমাধান কৰা হৈ গ'ল এতিয়া আমাৰ যোনটো আমাৰ 6 নাম্বাৰটো আছে মানে যোনটো আমাৰ এইটো ইকুৱেশ্যন আছে 3x ² - x 4 এইটো চোৱা এই যোনটো আমাৰ সমীকৰণটো এইটো ফৰ্মত আছে নে এইটো ফৰ্মত আছে তাৰ মানে এইটো একেবাৰে সিম্পল হয় তোমালোকে নিজে এইটো সমাধান কৰি মোক কমেন্টত জনাই দিবা তেতিয়া হলেহে মই গম পাম যে তোমালোকে কিমান বুজি পাইছা